এইবাৰ মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ বিশেষ জাননী। উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব মাছ ব্যৱসায়ীয়ে। ইয়াৰ পূৰ্বে বজাৰে বজাৰে চকাৰ নজৰ ৰাখিবলৈ প্ৰশাসনে দিছে নিৰ্দেশনা। নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ মাছৰ দাম। সবিস্তাৰে চাই লওক। উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব মাছ ব্যৱসায়ীয়ে। ইয়াৰ পূৰ্বে বজাৰে বজাৰে চকাৰ নজৰ ৰাখিব জিলা প্ৰশাসনে। নিৰ্ধাৰণ কৰি দিয়া হ'ব সৰু বৰ মাছৰ দাম। মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা মীন বিভাগৰ। মাঘ বিহুৰ পূৰ্বে ৰাজ্যৰ মীন বিভাগৰ বিশেষ নিৰ্দেশনা। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ মীন বিভাগৰ সচিবৰ পত্ৰ। মীন ব্যৱসায়ীয়ে যাতে অধিক দাম ল'ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ আহ্বান। উৰুকাৰ বজাৰত অধিক দাম ল'ব নোৱাৰিব এতিয়াৰে পৰা মাছ ব্যৱসায়ীয়ে। তাৰ পূৰ্বে বজাৰে বজাৰে চকা নজৰ ৰাখিব জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা ৰাজ্যৰ গাঁওবুঢ়াসকল সাৱধান। প্ৰমাণপত্ৰৰ নামত ৰাইজৰ পৰা ধন লোৱা গাঁওবুঢ়া পৰিব বিপদত। ঘোষ লৈ হাতলতে ধৰা পৰি গাঁওবুঢ়াৰ পথ হেৰুৱালে ঘোষকৰ গাঁওবুঢ়াই। হোজাই জিলাত চৰকাৰী গাঁওবুঢ়া নুবুল আহমেদ চৌধুৰীক নিলম্বন গাঁওবুঢ়া পদৰ পৰা। সবিস্তাৰে চাই লওক। প্ৰমাণপত্ৰৰ নামত ৰাইজৰ পৰা ধন লোৱা গাঁওবুঢ়াসকল সাৱধান। ঘোষ লৈ হাতেলতে ধৰা পৰি গাঁওবুঢ়াৰ পথ হেৰুৱালে ঘোষকৰ গাঁওবুঢ়াই। হোজাই জিলাৰ চৰকাৰী গাঁওবুঢ়া নুবুল আহমেদ চৌধুৰীক গাঁওবুঢ়া পদৰ পৰা নিলম্বন। হোজাই জিলা আয়ুক্তৰ নিৰ্দেশত নিলম্বন মোৰাজাৰ শ্বাহবাজপুৰ গাঁৱৰ গাঁওবুঢ়া নুবুল আহমেদক। হোজাই জিলা আয়ুক্তই ঘোষকৰ গাঁওবুঢ়া নুবুল আহমেদলৈ জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। ৫ জানুৱাৰীত জাৰি কৰা নিৰ্দেশনাৰ পিছতে নিলম্বন ঘোষকৰ গাঁওবুঢ়া নুবুল আহমেদক। পৰৱৰ্তী খবৰ। এইবাৰ বিজেপি মিত্ৰজোঁটৰ আসন বুজা পৰাক লৈ বৃহৎ খবৰ। বিজেপিৰ দখলত থকা ৯টা সমষ্টি বিচাৰিছে অগপই। অতি কমেও ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। অগপৰ দাবী মানিলে টিকট হেৰুৱাব বিজেপিৰ ৯জনকৈ বিধায়কে। কোন কোন বিধায়কৰ কটা যাব পাৰে টিকট? সবিস্তাৰে চাই লওক। বিজেপিৰ দখলত থকা ৯টা সমষ্টি বিচাৰিছে অগপই। অতি কমেও ৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। বৰ্তমান অগপৰ দখলত থকা ৯টা সমষ্টিত প্ৰাৰ্থী দিব অগপই। ৯টা সমষ্টিৰ বাহিৰেও অন্য ২৬টা সমষ্টিত প্ৰাৰ্থী দিব সাজু হৈছে অগপই। বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থী দিছিল ৯৩খন আসনত। অগপই খেলিছিল ২৫টা বিধানসভা সমষ্টিত। পূৰ্বতকৈ শক্তি বৃদ্ধি পোৱা অগপই বিচাৰিছে ৩৫খন সমষ্টি। প্ৰতিখন জিলাত এটাকৈ সমষ্টি লাগে অসম গণ পৰিষদক। বিজেপি মিত্ৰজোঁটৰ আসন বুজা পৰাক লৈ এই মুহূৰ্তত বৃহৎ খবৰ। বিজেপিৰ দখলত থকা ৯টাকৈ সমষ্টি বিচাৰিছে অগপই। পৰৱৰ্তী খবৰ। ৰাজ্যত আহি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবু আঁচনিৰ প্ৰপত্ৰ। কোনসকল শিক্ষাৰ্থীয়ে লাভ কৰিব বাবু আঁচনিৰ ধন আৰু ক'ত কেনেকৈ কৰিব আবেদন? সবিস্তাৰে চাই লওক। ৰাজ্যত আহি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবু আঁচনিৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ মুকলি। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বাবু আঁচনিৰ ধন। স্নাতক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে লাভ কৰিব মাহেকত ১০,০০০কৈ টকা। বছৰটোত ১০ মাহলৈকে লাভ কৰিব এই ধন। স্নাতকোত্তৰ প্ৰথম পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ২,০০০কৈ টকা। বছৰি ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰই লাভ কৰিব এই সুবিধা। বাণীকান্ত কাকতি বঁটা পোৱা শিক্ষাৰ্থীয়ে নাপাব এই আঁচনি। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি পোৱাসকলে বঞ্চিত হ'ব এই ধন লাভৰ পৰা। আঁচনিৰ সবিশেষৰ বাবে যোগাযোগ কৰিব বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে। আবেদনৰ বাবে লাগিব ৰেচন কাৰ্ড আৰু ইনকাম চাৰ্টিফিকেট। এনেদৰে ৰাজ্যত আহি গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবু আঁচনিৰ প্ৰপত্ৰ। আপুনিও অতি শীঘ্ৰে সংগ্ৰহ কৰি লওক প্ৰপত্ৰ। পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা ৰাজ্যৰ পঞ্চায়তে ছাডেন ভিজিট হ'ব বুলি ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ সৰব হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যৰ স্বামীৰ প্ৰৱেশতো থাকিব বাধা। সবিস্তাৰে চাই লওক। নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ সৰব হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পঞ্চায়তে ছাডেন ভিজিট হ'ব বুলি ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যৰ স্বামীৰ প্ৰৱেশতো থাকিব বাধা। এই ঘোষণা ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, এইবাৰ ফাকুৱাৰ দিনা হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। 3 মাৰ্চত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতবৰ্ষ। সবিস্তাৰে চাওক, ফাকুৱাৰ দিনাই হ'ব 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। 3 মাৰ্চত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব সমগ্ৰ ভাৰতত। অসম তথা উত্তৰ পূৰ্বত পৰিব এই চন্দ্ৰগ্ৰহণৰ বৃহৎ প্ৰভাৱ। মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসম আদিতো স্পষ্ট ৰূপত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ। জ্যোতিষ বিজ্ঞানীৰ মতে এই চন্দ্ৰগ্ৰহণে যথেষ্ট প্ৰভাৱ পেলাব প্ৰকৃতি তথা মানৱ জীৱনৰ ওপৰত। ভাৰতত দৃশ্যমান হোৱাৰ বাবে এই গ্ৰহণৰ সূচক কালত তাৎপৰ্যপূৰ্ণ হ'ব ভাৰতীয় লোকৰ বাবে। ভাৰতীয় সময় অনুসৰি দিনত 3:20 আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব সন্ধিয়া 6:47। 3 ঘণ্টা 27 মিনিটলৈকে থাকিব চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। এই গ্ৰহণৰ সময়ত প্ৰতিফলিত হোৱা নেতিবাচক ৰশ্মিৰ প্ৰভাৱত ৰোগ ব্যাধি আদি বৃদ্ধি পোৱাৰ আকাংক্ষা। জ্যোতিষীসকলৰ মতে কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত এই গ্ৰহণৰ বাবে নেতিবাচক প্ৰভাৱ পৰাৰ আকাংক্ষা। মেঘ, কৰ্কট, সিংহ, বৃশ্চিক, মীন ৰাশিৰ জাতক জাতিকাই অধিক সতৰ্ক অৱলম্বন কৰিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ এই গ্ৰহণৰ বাবে আহিব পাৰে আৰ্থিক সংকট, ব্যৱসায়িক লোকচান, ব্যয় বৃদ্ধি, অপ্ৰয়োজনীয় ভ্ৰমণ আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা। সিংহ ৰাশিৰ জাতক জাতিকায়ো শাৰীৰিক কষ্টৰ সন্মুখীন হ'ব লাগিব প্ৰভাৱৰ ফলত। দুৰ্ঘটনা, আৰ্থিক সংকট, সংঘাত, পৈতৃক সম্পত্তিলৈ বিবাদ হোৱাৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকায়ো ভুগিব পাৰে শাৰীৰিক কষ্ট আৰু মানসিক কষ্টত। বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰো সম্ভাৱনা আছে এই ৰাশিৰ লোকসকলে। কেৰিয়াৰক লৈ আৰম্ভ হ'ব সংগ্ৰাম, হ'ব পাৰে ঋণগ্ৰস্ত। মান ৰাশিৰ জাতক জাতিকাৰ জীৱনটো এই গ্ৰহণে পেলাব ব্যাপক প্ৰভাৱ। হ'বলগীয়া কামত আহিব পাৰে বাধা। পৰিয়ালৰ সদস্যৰ নামত সংঘাত, সন্তানলৈ আহিব চিন্তা বৃদ্ধি। প্ৰতিটো কৰ্মত সফলতাৰ বিপৰীতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব বিফলতা।